অসম গোৰ্খা সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সৌজন্যত আৰু মেৰাগুৰিয়া শাখাৰ উদ্যোগত আয়োজিত নেপালী ভাষাৰ আদিকবি ভানুভক্ত আচাৰ্যদেৱৰ ১১তম জন্মজয়ন্তী ভাগ এদিনীয়া কাৰ্যসূচীৰে মেৰাগুৰিয়া কৃষ্টি বিকাশ কেন্দ্ৰত উলহ মালহেৰে পালন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে অসম গোৰ্খা সন্মিলনৰ লখিমপুৰ জিলাৰ সভাপতি দিলীপ চেত্ৰীয়ে। সহকাৰী সম্পাদক নিৰ্মল চেত্ৰীয়ে আধৰা সভাখনৰ শুভ উদ্বোধন কৰে জিলা গোৰ্খা সন্মিলনৰ মুখ্য উপদেষ্টা বিষ্ণু দাহালে। মুখ্য অতিথিৰূপে অসমৰ গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি পদ্ম শৰ্মাই নিজৰ বক্তব্য ৰাখে। নিৰ্দিষ্ট বক্তাৰূপে নিমন্ত্ৰিত কৰি অনা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মাধৱ দাহালে নিজৰ ৰসাল বক্তব্যৰে উপস্থিত জনগণক মন্ত্ৰমুগ্ধ কৰি তোলে। সভাত উপস্থিত থকা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি যুৱৰাজ কাটোৱাল, নাওবৈচা কলেজৰ অধ্যাপক ধৰ্মেন্দ্ৰ উপাধ্যায়, সম্পাদক অসম গোৰ্খা কলাকাৰ সংঘৰ সম্পাদক অনন্ত শৰ্মা, অসম গোৰ্খা সন্মিলন লখিমপুৰ জিলাৰ মুখ্য সম্পাদক মাধৱ উপাধ্যায়, কাৰ্যকৰী সভাপতি দিল বাহাদুৰ ৰায়, অসম সাহিত্য সভাৰ লালুক আঞ্চলিকৰ সভাপতি গিৰিশ বৰা, পূব দিক্ৰং আঞ্চলিক নেপালী সাহিত্য সভাৰ সভাপতি হৰি কাৰ্কি আৰু সমাজকৰ্মী তুলসী ৰিমালে নিজৰ বক্তব্য ৰাখে। সভাত উপস্থিত থাকে অসম গোৰ্খা মহিলা প্ৰকোষ্ঠৰ কাৰ্যকৰী সম্পাদিকা সুমন সুব্বা, জিলা সম্পাদিকা তাৰা গৌতমৰ লগতে বহু গণ্যমান্য ব্যক্তি। উক্ত সভাত লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিত্যানন্দ উপাধ্যায়ৰ দুখন কবিতা সংকলনো উন্মোচন কৰা হয়। 11তম জন্মজয়ন্তী আজি ইয়াত আপোনালোকে লখিমপুৰ জিলা গোৰ্খা সন্মিলন মেৰাগুৰিয়া শাখাই মিলি ইয়াত উদযাপন কৰি আছে। কেনেকুৱা কি কাৰ্যসূচী লৈ আজি ইয়াত উদযাপন কৰিছে? আজি আমাৰ নমস্কাৰ। আজি আমাৰ আদিকবি নেপালী ভাষাৰ আদিকবি ভানুভক্ত আচাৰ্যৰ ২১১তম জন্মজয়ন্তী উলহ মালহেৰে লখিমপুৰ জিলাৰ অন্তৰ্গত মেৰাগুৰিয়া শাখাত উদযাপন কৰি থকা হৈছে। আৰু এই অনুষ্ঠানটিত আমাৰ গোৰ্খা সন্মিলনৰ জিলা সভাপতি শ্ৰীযুত দিলীপ চেত্ৰীদেৱৰ সভাপতিত্বত অনুষ্ঠিত হৈ আছে। আমি ৰাতিপুৱা ৭টা বজাৰ পৰা আজি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। ৭টা বজাত সামূহিক চাফাই, তাৰপিছত আমাৰ পতাকা উত্তোলন, তাৰপিছত শ্বহীদ তৰ্পণ, তেনেকৈ বিভিন্ন সাহিত্যিক কবিতা আবৃত্তি আৰু আমাৰ নৃত্য প্ৰদৰ্শন, বিভিন্ন দিশত আমি আমাৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰি বৰ ভালকৈ ফলপ্ৰসূ কৰি তুলিছে। ধন্যবাদ।